চাওক অসমৰ যিটো পৰিস্থিতি আমি এতিয়া উপলব্ধি কৰিব পাৰিছোঁ বা টিভিত বা ছ'চিয়েল মিডিয়াত আমি দেখি আছোঁ, এইখিনি উপলব্ধি মই কিন্তু 2012 চনৰ পৰা কথাখিনি কৈ আছোঁ যে আমি অসম যদি বচাব লাগে বাংলাদেশী মুছলমানসকলক আমি ইয়াৰ পৰা খেদিব লাগিব। কাৰণ যি লোৱাৰ আছামটো আপুনি যদি চায় যে বাংলাদেশ বৰ্ডাৰৰ লগত ইণ্টাৰনেশ্যনেল বৰ্ডাৰৰ লগত অলৰেডিতো তেওঁলোকে মানে 80%ৰ ওপৰত পপুলেশ্যন হৈ গ'ল। সেইকাৰণে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ বাংলাদেশ 80%ৰ ওপৰত, কিছুমান ঠাইতো 95% হৈ গৈছে, 98% হৈ গৈছে। তাৰমানে এইটো অসমৰ ভিতৰত নাই বুলিও কয়। এই যোৱা 2 দিন আগতে এজন এক্স MLA, মই নামটো পাহৰি গ'লোঁ, তেখেতৰ নাম কি আছিলে, এই ৰচুল হক বুলি এক্স MLA এজন ধুবুৰীৰ পিনে, তেখেতে কৈছে যে আছামক মানে 50-50 ডিভাইড কৰিব লাগে। তাৰমানে ভাবি চাওক কিমান সাহস তেওঁলোকে পাইছে এতিয়া। আৰু এই কথাটো মই আগতেও কৈছোঁ যেতিয়া NRC হৈ আছিলে, যে NRC যদি হৈ যায় আৰু য'ত মানে 80 লাখ বাংলাদেশী মুছলমানৰ নাম কৰ্তন হ'ব লাগে আৰু সেইখিনি মানুহ যদি আজি অন্তৰ্ভুক্ত হৈ গৈছে, তো সেইখিনি মানুহটো আজি সাহসটো পাই গ'ল না নাই। আৰু তাৰপিছতে কি কৰিব তেওঁলোকে, যেতিয়া নামটো অলৰেডি NRCত আহি গ'ল বা ভোটাৰ লিষ্টত নাম আহি গ'ল, তেওঁলোকে পলিটিকেলি তেওঁলোকে মুভমেণ্ট কৰিব, মানে ডেম'গ্ৰাফি চেঞ্জ কৰিবৰ কাৰণে য'ত মানে মুছলিম পপুলেশ্যন কম আছে তাতে তেওঁলোকে মুভ কৰিব, ছ' ডেট সেইখিনিও সমষ্টি তেওঁলোকৰ দখলত আনিব পাৰে। আজি ধৰি লওক ফৰ এক্সাম্পল চাউথ চালমাৰা, তাতে ধৰক 99% মানে মুছলিম মানুহ আছে। এতিয়া সেই 99% মানুহটো ইমানটো আৰু ভোট জিকিবৰ কাৰণে নালাগে, কোনোবাই তাতেতো মুছলিম মানুহে MLA হ'ব। সেইকাৰণে তাৰ পৰা যদি ধৰক 10% মানুহ ওলাই আহে, 10% মানুহ আহি যদি আজি নগাঁৱত যদি বসবাস কৰে বা হোজাইত বসবাস কৰে বা ধৰক য'ত হিন্দু ডমিনেটেড মানে ছিট আছে, য'ত মানে 7%, 8%ৰ কাৰণে হয়তো তাৰ সমীকৰণটো চেঞ্জ হ'ব পাৰে, বদলি যাব পাৰে, তাতে বসবাস কৰাৰ লগে লগে আপোনাৰ সেই ছিটটো হাতৰ পৰা ওলাই যাব। তো এই ধৰণৰ পৰিকল্পনা কৰি পেলাই এই মানুহখিনি বাংলাদেশী মূলৰ মুছলমানখিনি যিসকলৰ নাম অন্তৰ্ভুক্ত হৈছে, ইতিমধ্যে জালি কাগজ দি পেলাই ভোটাৰ লিষ্টৰ নামত অন্তৰ্ভুক্ত হৈছে, জালিভাৱে তেওঁলোকে আধাৰ কাৰ্ড বনাইছে, সেই মানুহখিনি তেওঁলোকে এতিয়া ইলেক্ট্ৰেল মুভমেণ্ট কৰি আছে। ভোটাৰ লিষ্টত চেঞ্জ কৰিবৰ কাৰণে ইলেক্ট্ৰেল মুভমেণ্ট, বেলেগ জেগাত গৈ ভোট দিব। আৰু এটা ছিৰিয়াছ বিষয় এতিয়া আহি গৈছে যে য'ত আপোনাৰ ধৰক মুছলিম পপুলেশ্যন ধৰক 80% আছে, তাতে আকৌ দেখা গৈছে আধাৰ কাৰ্ড 135%, 140% আধাৰ কাৰ্ড হৈছে। সেইটো কি বুজায় আকৌ? 100জন মানুহ আছে তো 100টাই আধাৰ কাৰ্ড হ'ব। 100জনৰ আধাৰ কাৰ্ডত মানে 100জনীয়া পপুলেশ্যনত 140জনৰ আধাৰ কাৰ্ড হৈছে, সেই বাকী 40জন কোন হয় আৰু ক'ত আছে? কথাটো বুজিছে নাই? আটা পাতা নাই, তাৰমানে বাংলাদেশত আছে, আগন্তুক দিনত অহাৰ ব্যৱস্থা কৰি আছে। সেইকাৰণে এই বস্তুবিলাক কিন্তু আমি খুব গম্ভীৰভাৱে ল'ব লাগিব, আৰু এইটো আমাৰ থ্ৰেট ফৰ আছাম।